তো কৰি কিমান লাখ টকা ইনকাম কৰিব পাৰি মান্থলি এইটো কোৱেশ্যন কোনোবা এটা সুধিছিলোঁ এতিয়া মই এনচাৰ কি দিম কওক মই ভিএফএ চাকৰি কৰি আছোঁ মইতো ইমান ধনী হ'ব পৰা নাই বহুতে ভাবে বহুত টকা ইনকাম কৰি আছে মান্থলি চেলাৰীটো পাওঁ তাৰপিছত কোনোবাই গৰু ছাগলী চাব মাতিলে পাৰিশ্ৰমিকখিনি লওঁ যিখিনি কষ্ট হয় বা যিখিনি হেৰি হয় সেইখিনি ইমান পইচা ক'ৰ পৰা আহিব এতিয়া মই জিয়াম গোপাল মিত্ৰ বা গোমিত্ৰ বা মৈত্ৰী এইসকল হ'ল আমাৰ ভেটেনাৰী এটা পাৰ্ট এইসকল পাৰ্মানেণ্ট চাকৰি নহয় কিন্তু কিবা 3 মহীয়া নাকি এটা ট্ৰেইনিং কৰাই কিনে সিহঁতক অনলি সিহঁতৰ মেইন কাম হ'ল গৰুক যে পোৱালি হ'লে ইনজেকশ্যন দিয়ে এআই কৰি বুলি কয় সেই এআই কৰাটো ইয়াতে চ' মই আন্দাজা কৰোঁ সিহঁতৰ কিমান টকা প্ৰথম কথা তেওঁলোক লোকেল হয় আৰু লোকেল মানুহক সদায় লোকেলিটি প্ৰিফাৰ পায় আপুনি ছাপ'জ এখন জেগাৰ লোকেল চ' আপুনি সেই জেগাৰ বস্তুবিলাক আপুনি জানিব ক'ত কি আছে কেনেকৈ জানিব চ' গতিকে আপুনি ট্ৰিটমেণ্টটো কৰিব পাৰিব সেই জেগাতে এতিয়া ছাপ'জ মই ইয়াতে আছোঁ মোৰ ঘৰটো দূৰ আছে চ' মই ইয়াৰে লোকেল নহয় না গতিকে মই ইয়াত ইমান কেনেকৈ হেৰি কৰিব পাৰিম চ' এই মই এটা আন্দাজত দিছোঁ আপোনালোক পইচাৰ কথাটো আপোনালোকে বৰ মানে মোৰ একচুৱেলি কি জানা নাই পইচাৰ কথাবিলাক মানুহৰ সুধিব বা জানিব খুব মন আগতে সুধিব যেতিয়া কোনোবা পইচা কিমান পাৰে মোকো সোধে কিছুমানে চাকৰি বাবা চেলাৰী কিমান দিয়ে মই কওঁ দিয়ে 1 লাখ 1.5 লাখ মান মান্থলি এনেকৈ কওঁ চ' পইচাৰ কথা আগতে আৰু পইচাৰ নামত মানুহবিলাক পাগল সঁচাই পাগলৰে পইচাৰ নাম সুধিলে কত কি কৰে পইচাৰ কাৰণে কৰে চব আপুনি মোৰ ভিডিঅ' চাই আছে বা যি কাম কৰি আছে আপুনি পইচাৰ কাৰণে কৰি আছে আপুনি এটা কামো উইদাউট পইচাৰ কাম নকৰে মই কৈছোঁ আপুনি কওক মোক যে মই পইচাৰ কাৰণে কাম কৰা নাই বুলি কওক এতিয়া হয়তো বহুতে ক'ব পাৰে যে মই ইউটিউব পইচাৰ কাৰণে কৰিছোঁ নাই কৰা মই ইউটিউব পইচাৰ কাৰণে মই 3 বছৰ লাগি আছোঁ মোৰ ভিডিঅ' চাওক 3 বছৰ আগতে মই ভিডিঅ' আছে 3 বছৰ ধৰি মই লাগি আছোঁ এটকাও পোৱা নাই গতিকে মই পইচা যদি মই পইচাৰ কাৰণে কৰিলোঁ বা বাদ দিলোঁ হয় ইউটিউবততো পইচা নাপায় কিয় মই ভিডিঅ' বনাই থাকোঁ এইটো কাম মই পইচাৰ কাৰণে কৰা নাই একদম 100% কৈছোঁ আৰু কিছুমানে উল্টা পুল্টা কমেণ্ট কৰে আৰু সিহঁতৰ মানে সেইবিলাক চিন্তাধাৰা মই এইবিলাকক ইমান গুৰুত্ব নিদিওঁ আৰু মোৰ সময়ো নাই এইবিলাকক মই ৰাতি ভিডিঅ' বনাব লগা হৈছে ৰাতি ভিডিঅ' বনাওঁ মই দিনতো টাইম নাপাওঁ মই চ' সেইটো কথা সিমানে কৈছে ভাই কিন্তু জিয়মসকলে মই এজন জিয়মক দেখিছোঁ আমাৰ ইয়াৰে তেওঁ কষ্ট কৰে একচুৱেলি কষ্ট কৰে ভাল পইচাটো ভাল পইচা একদম ঘৰটো আৰু একদম আইনাৰ দৰে কৰি বগা কৰি একদম ভাল পইচা তেওঁতো আমাক কিনি দিব ইমান পইচা সিহঁতে পায় না বহুত কেছ প্ৰতি কৰি বহুত পইচা পায় বহুত ইনকাম কৰে চ' মাহত 1 লাখ মান থাকে সিহঁতৰ লাখৰো বেছি থাকে চ' আমাৰ কিমান আমাৰ চেলাৰীতে আৰু 2টা কেছ কৰিলোঁ আৰু ইমান পইচা নিদিয়ে নহয় আমাক নতুন বুলি কয় আৰু ইমান হেৰি নকৰে তাতেও মানে অকণমান গণ্ডগোল আছে খোৱা কামৰা আছে তাতেও যে নতুন ল'ৰা কেছ কৰিব গ'লেও বেয়া পায় 2টা কিয় যায় সি কেছ কৰিব কালি আহি আজি কেছ কৰিব যায় এনেকুৱা বস্তুবিলাক তো এনেকুৱা হয় কথাবিলাক যে ভিএফএৰ চাকৰি পইচা সিমানে আমি ইয়াতে আৰু বেলেগ নাই আৰু আমাৰ জেগাতো বাৰু বহুতকেইটা ভিএফএ আছে ইমান কেছ পাতি কেনেকৈ কৰিব অসম্ভৱ কথা ইয়াতে আছে নোহোৱা বুলি কোৱা নাই আছে কিন্তু মেক্সিমাম ইয়াৰে লোকেলখিনিয়ে গোটেইখিনিয়ে কভাৰ কৰে চ' আমি আনলোকেল ব্ৰইলাৰ চিকেন গতিকে অকণমান দিগদাৰ হয় আমাৰ কাৰণে চ' সেইখিনিয়ে আৰু কথা গম পাব যেতিয়া ভিএফএ কৰে ভিএফএ ট্ৰেইনিং কৰে চাকৰি কৰে তেতিয়া গম পাব চাকৰিটো কেনেকুৱা কি কথা এইখিনিয়ে আৰু মানে চ' এটা কথা দেই মই মোৰ মানে কি হ'ল
ভিডিঅ' এডিট কৰা কিবা কৰা এটাই ফোন একচুৱেলি মোক ফোন লাগে দুটা মানে লাগে ফোন দুটা হ'লে ভাল হয় চ' মানে অফিচিয়েলটো বেলেগ কৰিব লাগিব পাৰ্চনেলটো বেলেগ মই ভাবিছোঁ এটা ফোন লওঁ আপোনালোকে কি মোবাইল ইউজ কৰে মোক ক'বচোন এটা আইফোন ল'ম বুলি ভাবিছোঁ আইফোনটো কোনটো বেষ্ট হয় আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে মানে মই কনফিউজনত আছোঁ যে আইফোন vs চেমচাঙৰ S সিৰিজ এটা ল'ম আৰু এতিয়া কওক মানে এই দুটাৰ কোনটো লোৱা ভাল হ'ব আপোনালোকৰ এক্সপিৰিয়েঞ্চ যদি আছে কাৰোবাৰ আইফোনৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা মই যিহেতু চলাই পোৱা নাই আজিলৈ আইফোন আপোনালোকে ক'ব যে কেনেকুৱা আইফোনৰ এক্সপিৰিয়েঞ্চ এতিয়া পইচাবিলাকো যাব ন ইনভেষ্ট হৈ থাকিব ইমান লাখ টকা গতিকে আইফোন ল'লে ভাল নে চেমচাঙৰ কিবা এটা S সিৰিজ ভাল মোক কমেণ্ট কৰি ক'ব মানে সঁচা কথা ক'ব দেই আৰু ইয়াতে আৰু কোনো হেৰি নাই মই সেইকাৰণে মানে এজ এ উপদেশ মানে বিচাৰিছোঁ আপোনালোকৰ পৰা যে কোনটো কি ভাল হ'ব আইফোন চাইফোন ল'লে ভাল অকণমান নিজকে মানে কিবা এটা ভাল লাগে আৰু চাওঁ কি ল'ব পাৰোঁ কি কৰিব পাৰোঁ আৰু আইফোনৰ ভিডিঅ' কোৱালিটি খুব ভাল হয় এইটো মানুহ মোৰ লগত দুটা মানুহ আছিল ভিডিঅ' কোৱালিটি কিন্তু খুব ভাল হয় মোৰ এইটো ভিডিঅ' কোৱালিটি ইমানো বেয়া নহয় কিন্তু মানে এটা লাগে আৰু চ' সেইটো বেয়া নাই চ' আপোনালোকে এটা কমেণ্ট কৰি ক'ব যে ভিএফৰ কাৰণে কোনে কিমান কষ্ট কৰি আছে কিমান পঢ়া হ'ল কি পঢ়িলে লুচেন জিকে মই কৈছোঁ লুচেনখন নাচালে কাম নাই দেই আছামিয়াৰ বুক আৰু লুচেন নাচালে কোনো এক্সামে পাছ কৰিব নোৱাৰে মই লিখি দিম দলিলক মই লিখি দিম যে আছামিয়াৰ বুক আৰু লুচেন জিকে যদি নপঢ়াকে এক্সাম পাছ কৰিব পাৰে চ' লক্ষ্মীকান্তখনৰ পৰাই কিছুমান আহে পলিটিকেল যদি কিছুমান ইণ্টাৰভিউ লক্ষ্মীকান্তখনো খুব মানে হেৰি বহুত এইবিলাক লুচেনখন যিখন মানে ছাবজেক্টিভ আছে সেইখনতো আৰু বহুত দিগদাৰ কৰিব মোটামুটি গোটেই যদি থৰলি কিতাপখন পঢ়িব লাগে 2 বছৰ লাগি যাব বহুত ডিছক্ৰাইব আছে বহুত কিবা আছে আৰু এখন আছে দে আৰিয়ান্তৰ 6250 আৰু 72 কিবা এখন আছে দুখন আছে মই কিন্তু 6250 খন আছিল আৰিয়ান্তৰ সেইখনো ভাল কিয়নো হেৰি মোৰ কিতাপবিলাক দিলে কোনোবা আহি কিনে সেইটো মোৰ বেয়া লাগে আৰু মই ইয়াত পুৰা অহাৰ পিছত মই এতিয়া ঘৰ গ'লোঁ যে আধা কিতাপ নাই কোনে বা দিলে মায়ে কয় যে কোনোবাই পঢ়িব নিছে কোনোবাই কিবা নিছে দে আৰুতো কিতাপ নাপাওঁ এতিয়া চ' SCRT-কেইখন আছে কিন্তু SCRT-কেইখন আছে গতিকে এইবিলাক কিতাপ পঢ়ি থাকিব আছামিয়াৰ বুকটো শান্তনু কৌশিকবৰৰ মাজবি ৰোহিণী কুমাৰ বৰুৱাৰ সেইখনো ভাল সেইখন মই কিন্তু অলপমান গণ্ডগোল পাইছোঁ সেইখন দুটা এটা কিবা এটা মিষ্টেক পাইছোঁ মই কিবা এটা হেৰিখন আছে কাৰণ কেনেকৈ গম পাইছোঁ মই যিখন ব্ৰহ্মপুত্ৰৰ উপনৈ আছে 90খন আছে কিন্তু তাত আছে 29খন না কিবা চ' মই সেনেকৈ কিবা এটা মানে মই অলপ গণ্ডগোল পাইছোঁ বস্তুবিলাক কিছুমান ক্ষেত্ৰত মই জিকেৰ ক্ষেত্ৰত মই অলপমান গণ্ডগোল পাইছোঁ মই কিন্তু মই মিলাই চাইছোঁ যে আছামিয়াৰ বুক আৰু SCRT-খন আছামিয়াৰ বুকতো আছে 90খন বুলি আৰু SCRT-খনতো আছে ক্লাছ 6 নে 7খনত নেকি জিঅ'গ্ৰাফিত তাতো 90 বুলি আছে মানে ইয়াৰ পৰা কি প্ৰমাণিত হয় যে সেইখন জেনুইন মানে দাদা থাকে চ' সেনেকুৱা হৈছে কথাবিলাক সেইখন চাব ভালকৈ থৰলি পঢ়িব একদম পাৰ্ট বাই পাৰ্ট পঢ়িব হিষ্টৰীবিলাক চাব হিষ্টৰীটো খুব ইম্পৰ্টেণ্ট দেই খুব ইম্পৰ্টেণ্ট হিষ্টৰীটো চনবিলাক খুব ইম্পৰ্টেণ্ট চনবিলাক একদম এটা এটাকৈ মনত থাকি যাব পায়খানা হওক গা ধোৱা বাথৰুম হওক চবতে লিখি থাকিব এইটো নহ'লে ব্ৰেইনে কাম মানে নুসুমাই না চনবিলাক বিৰাট দিগদাৰ চনবিলাক মুখস্থ ৰাখিব চ' গতিকে এইটো কথা আৰু কিছুমান চিলি টাইপ কুৱেশ্যনো চাব আপুনি চিলি টাইপ কুৱেশ্যন চাব হ'লে আপুনি কিছুমান পলিটিকেল লিডাৰৰ ইণ্টাৰভিউ চাব চিলি টাইপ কুৱেশ্যন নিজে আহি যাব সেনেকুৱা চাব চ' সেনেকুৱা বস্তু চাব আৰু ভগৱানৰ প্ৰতি আস্থা ৰাখিব আৰু এজ এ ভগৱত গীতাখন পঢ়িব পাৰে এজ এ মটিভেশ্যনেল বুক হয় এইখন নট মানে ধৰ্মীয় কিতাপ সেইখন সেনেকৈ নাচাব ভগৱত গীতাখন চাব পাৰে মটিভেশ্যন পাব তাত বহুত ইভেন সন্দীপ মাহেশ্বৰেও কৈছে সেইখন ফ'ল' কৰিব সন্দীপ মাহেশ্বৰেও ফ'ল' কৰে সেইখন ভগৱত গীতাখন যে মানে কি লুচেনখন যেনেকুৱা তাৰপিছত আছামিয়াৰ বুকখন যেনেকুৱা
ভগৱত গীতাখনো কেনেকুৱা আছে চাবা কিবা এটা বেলেগ পাৱাৰ পায় কিবা এটা শক্তি আছে চ' সেনেকুৱা এটা হেৰি কৰিব এইখিনি আৰু বেলেগ একো নাই ইয়াতে ক'ব লগা মটিভেশ্যন লাগিলে মটিভেশ্যন আছে আৰু একচুৱেলি কি হয় আমাৰ যেতিয়া লগতে ফোন এটা চ' বাৰু যি নহওক চ' মানে এনেকুৱাকৈ চাব ধৰ্মীয় কিতাপবিলাকে এটা মটিভেশ্যন পায় চ' এনেকুৱাকৈ চাব গোটেইখিনি হেৰি হৈ যাব ইমান টান নহয় এক্সামবিলাক পাছ কৰা কিন্তু ইমান সহজো নহয় যদি স্মাৰ্ট ৱৰ্ক কৰে যদি স্মাৰ্ট মানে সঠিক প্লেনিং কৰে সঠিক স্মাৰ্ট ৱৰ্ক কৰে প্ৰায় পাবই চাওক পঢ়ে চবেই আজিকালি কোনোবা নপঢ়া মানুহ আছে নেকি পৃথিৱীত চবেই পঢ়ে আজিকালি এনেকুৱা মানুহ নাই যে নপঢ়া চবেই পঢ়ে চবেই ইংলিছ জানে চবেই হিন্দী জানে চবেই অসমীয়া জানে নাই চবেই অসমীয়া নাজানে কিন্তু মিছা কথা চাওক চব চাকৰি কোনে পায় এক্সামবিলাক পাছ কোনে কৰে যিয়ে স্মাৰ্ট ৱৰ্ক কৰে সিহে এক্সাম পাছ কৰিব পাৰে যিয়ে স্মাৰ্ট ৱৰ্ক নকৰে পঢ়া মানুহেতো এক্সাম দিব বেলেগতকৈ বেলেগ এটা যে শব্দ আছে বেলেগতকৈ বেলেগ সি বেলেগতকৈ বেলেগ কি পঢ়িব লাগিব তেতিয়াহে ক্ৰেক কৰিব পাৰিব বাকী এইবিলাক যিবিলাক নিগেটিভ কমেণ্ট কৰা মানুহ আছে যিবিলাক যিয়ে আজিলৈকে আছামীয়াৰ বুক মানে সোধে কি বস্তু এইখন কিবা খোৱা লোৱা বস্তু নেকি আছামীয়াৰ বুক কি দিব নাই কি পায় তাতে বা খোৱা বস্তু নেকি খোৱা বস্তুৰ মেনু আছে নেকি বুকখনত তো নাজানে যিজন মানুহে ষ্টুডেণ্টে আছামীয়াৰ বুক মানে নাজানে লুচেৰ মানে নাজানে সেইবিলাক মানুহে আকৌ ইণ্টাৰভিউ কাৰণে এপ্লাই কৰে তো এইবিলাক মানুহে কেনেকৈ পাব পিছত আৰু চাকৰি নাপালে গালি পাৰিব আমি নাপালোঁ অমুক হ'ল তমুক হ'ল তমুক হ'ল আৰে বাবা কোৱালিটিটো বনাই লোৱা না নলেজটো বঢ়াই লোৱা না নলেজেই নাই কিতাপেই নাজানা কেনেকৈ পাবা প্ৰথমতেতো মেইন নলেজ লাগিব নলেজ ক'ৰ পৰা আহে কিতাপৰ পৰা আহে আৰু এক্সপিৰিয়েঞ্চ চ' যদি কিতাপেই নাজানা কি কিতাপ লাগে তো কেনেকৈ পাবা এনেতো মুখত গালি পাৰিলেতো লাভ নাই না মুখত গালি চবেই পাৰিব পাৰে ভাই গালি পাৰিলেই আপোনাৰ জীৱনটো ভাল হ'ব নেকি তাৰ কাৰণে হাৰ্ডৱৰ্ক লাগিব এটা গ'ল লাগিব গ'লৰ কাৰণে একশ্যনছ লাগিব স্মাৰ্ট ৱৰ্ক লাগিব স্পিৰিচুৱেলি এক্টিভ থাকিব লাগিব তেতিয়া তাকে নকৰি অমুক হ'ল একচুৱেলি কি জানানে কেতিয়াবা কেনেকুৱা লাগে ওপৰতে ফলটো লাগে আৰে বাবা জীৱনত ওপৰত ফল ওলোৱাই নাই আজিকালি ওপৰতে ফল কোনেও নাপায় ভগৱানেও নাপায় ওপৰতে ফল আৰু আপুনি মই পাম সম্ভৱ কথা আৰু অসম্ভৱ কথা এইটো ওপৰত ফল পাম গতিকে এইটো কথা গতিকে যদি মই লাইভ আহিব লাগে সদায় মোৰ কোনো কথা নাই সদায় মানে ধৰক এদিনৰ মূৰে এদিন আহিম মোৰো অকণমান প্ৰব্লেম হয় যদি আহিব লাগে চ' এইখিনিয়ে চ' ভিডিঅ'বিলাক আপোনালোকে মৰম দিছে আশীৰ্বাদ দিছে তাৰ কাৰণে থেংক ইউ আৰু নিগেটিভ কমেণ্ট দিয়া সকলকো মেনি থেংকছ চ' ইমান মানে মোক ইম্প্ৰেশ্যন ইউটিউবত বঢ়াই দিয়াৰ কাৰণে আৰু ভাল খবৰটো আহি আছে ইউটিউবৰ পৰা চ' আপোনালোকক ধন্যবাদ পজিটিভ দিয়া সকলকো ধন্যবাদ নিগেটিভ দিয়া সকলক আৰু ধন্যবাদ কাৰণ আপোনালোকৰ কাৰণে কমেণ্টৰ কাৰণে মোৰ ইম্প্ৰেশ্যনটো হাই হৈ আছে ইউটিউবে দুজনমান কম মানুহ পঠাব লাগিছিলে এতিয়া দুজনমান বেছি মানুহ পঠোৱায় যাৰ কাৰণে মানুহবিলাক চাব পাৰিছে চ' এইখিনিয়ে কথা ভালে থাকক কুশলে থাকক আৰু কি বুলি ক'ম ভালকৈ পঢ়ক অসমখন আমি ইউথখিনিয়ে আগবঢ়াই নিব লাগিব না কোনে আগবঢ়াই নিব নহ'লে বুঢ়া মানুহে আগবঢ়াই নিব নেকি মানুহতে গতিকে আপোনালোক সমান পঢ়ক শুনক দেশৰ নাম উজ্বলক বংশৰ নাম উজ্বলক আৰু কাৰোবাৰ নাম উজ্বলক চ' দিয়ক আজিলৈ ইমানে বাই বাই